অমৃত ভাৰত আঁচনিৰ অধীনত সমগ্ৰ ভাৰতত প্ৰায় 12,000তকৈ অধিক ষ্টেচন আধুনিকীকৰণ কৰা হ'ব। বিভিন্ন সা সুবিধা যাতে তাত উপলব্ধ হয়, তাত যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ দূৰ কৰাৰ বাবে বৃহৎ প্ৰকল্প লৈছে দেশৰ আমাৰ ভাৰত চৰকাৰে। আৰু তাৰ অংশৰূপে অসমত এটা ষ্টেচন নগাঁও জিলাৰ নগাঁও হয়বৰ গাঁও ষ্টেচনটো এটা আধুনিকীকৰণ কৰা হৈছে। আৰু মোৰ সতীৰ্থ যিটো চালতাৰে দেখুৱাব সমগ্ৰ দৃশ্য, এয়া হৈছে নগাঁও হয়বৰ গাঁও ষ্টেচনৰ সন্মুখভাগৰ দৃশ্য। ইয়াত এটা অতি গুৰুত্বপূৰ্ণ কনচেপ্ট লোৱা হৈছে চিটি ষ্টেচন, অৰ্থাৎ চিটি ষ্টেচন অৰ্থাৎ ইয়াত কেৱল যিসকল যাত্ৰী সেইসকল যাত্ৰীৰ বাবে নহয়, ইয়াৰ সাধাৰণ যিসকল নাগৰিক তেওঁলোকেও যাতে বিভিন্ন সময়ত ইয়াত আহি কিছু সময়ৰ কাৰণে যাতে তেওঁলোকে বিনোদন কৰিব পাৰে আৰু কণ শিশুসকলে আহি যাতে কিছু সময় ইয়াত আজৰি সময় তেওঁলোকে উপভোগ কৰিব পাৰে, সেই ধৰণৰ কনচেপ্ট লোৱা হৈছে। আৰু প্ৰায় 16 কোটি টকা খৰচ কৰি নগাঁৱৰ হয়বৰ গাঁৱৰ ষ্টেচনটো ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। আৰু 22 মে'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ষ্টেচনটো মুকলি কৰিব। আৰু ষ্টেচনটোৰ বিষয়ে জানিবৰ বাবে আমাৰ NF ৰেলৱেৰ CPR গৰাকী মোৰ লগত আছে, মই তেওঁৰ সৈতে কথা পাতিম। মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। আমি চালোঁ, দেখিলোঁ, সঁচাকৈ ভাল লগা এক পৰিৱেশ। আৰু কেনেকুৱা ধৰণৰ কনচেপ্ট লোৱা হৈছে আৰু এতিয়া কাম সম্পূৰ্ণ হৈ গৈছে, কেতিয়া সাজু হ'ব? ইয়াতে আমাৰ অসমৰ মুঠ 50টা ষ্টেচনত এনেধৰণৰ এটা পুনৰ নিৰ্মাণৰ কাম চলি আছে। আৰু হয়বৰগাঁও ষ্টেচন প্ৰথমটো ষ্টেচন যাৰ কাম এতিয়া সম্পূৰ্ণ হৈছে। আৰু আমি দেখিবলৈ পাইছোঁ যিধৰণে আগতে হয়বৰগাঁও ষ্টেচন এটা সৰু ষ্টেচন আছিলে আৰু এতিয়া এটা সম্পূৰ্ণ এটা বৃহৎ এটা অমৃত ষ্টেচন ৰূপত এইটো গঢ়ি তোলা হৈছে। আৰু ইয়াত বিভিন্ন ধৰণৰ সা সুবিধা, যিদৰে আপোনাৰ এণ্ট্ৰি এক্সিট, ডেডিকেটেড এণ্ট্ৰি এক্সিট পাথৱে, লগতে এটা গ্ৰেণ্ড এণ্ট্ৰি পৰ্চ আৰু অসমৰ কলা সংস্কৃতিৰ লগত জড়িত বিভিন্ন ধৰণৰ কালচাৰেল মটিফৰ এটা ডেক'ৰেশ্যন কৰা হৈছে। এটা গ্ৰেণ্ড পাৰ্কিং এৰিয়া, লগতে ইয়াতে ধৰক এটা শ্বপিঙৰ কাৰণেও জেগা বনোৱা হৈছে। আৰু যি ধৰণৰ পেছেঞ্জাৰ ফেচিলিটি ষ্টেচনৰ ভিতৰত, যেনেকৈ আপোনাৰ পেছেঞ্জাৰ ইনফৰমেশ্যন ছিষ্টেম, আপোনাৰ অত্যাধুনিক ৱেইটিং হল আৰু লগতে PRS ছিষ্টেম, তাৰপিছত দিব্যাংগজনসকলৰ বাবে দিব্যাংগজন টয়লেট আৰু এটা ডিলাক্স টয়লেট ফেচিলিটি কৰা হৈছে। যাত্ৰী সুৰক্ষাৰ বাবে এটা CCTV নেটৱৰ্ক, যোনটো AI এনেবল CCTV নেটৱৰ্ক মডাৰ্ণ, সেই সকলোখিনি ইয়াত কৰা হৈছে। আৰু 22 তাৰিখে পুৱা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইয়াৰ উদ্বোধন কৰিব। সন্মুখৰ ভাগটো দেখিছোঁ, অতি আকৰ্ষণীয়কৈ আপোনাৰ ভালকৈ ৰূপ দিয়া হৈছে। সেইটো কি ধৰণৰ কনচেপ্ট দিয়া হৈছে তাত? ইয়াত আমি যি দেখিবলৈ পাইছোঁ, ধৰক এই মুখা শিল্প, যোনটো আমাৰ অসমৰ মাজুলী আৰু এনেকুৱা অন্যান্য অঞ্চলৰ লগত জড়িত এনেকুৱা ধৰণৰ। আৰু ইয়াৰ বাহিৰেও আপুনি আন ঠাইত দেখিবলৈ পাব বিহু, লগতে গড় আৰু এনেকুৱা বিভিন্ন ধৰণৰ অসমৰ সংস্কৃতিৰ লগত জড়িত যি মটিভ আছে সেই সকলোখিনি কৰা হৈছে ইয়াতে দিয়া হৈছে। থেংক ইউ। আমি সকলোবোৰ কথা বিৱৰি কৰিলোঁ। পুনৰ মই ইয়াৰ কিছু দৃশ্যাংক দেখুৱাবলৈ চেষ্টা কৰিম। সঁচাকৈ এটি ভাল লগা পৰিৱেশ আৰু সুন্দৰকৈ সজাই তোলা হৈছে। আৰু মই কৈছোঁ যে বিনোদনৰ যোনটো কনচেপ্ট, যাতে কেৱল ষ্টেচনটো কেৱল যাত্ৰীৰ বাবে নহয়, ইয়াত সাধাৰণ যিসকল নাগৰিক সেই নাগৰিকসকলেও যাতে আহি ইয়াত কিছু সময়ৰ কাৰণে তেওঁলোকে ইয়াত সময় কটাব পাৰে। আৰু ইয়াত আমি যাত্ৰীসকল দেখিছোঁ, যাত্ৰীসকলে আহি ইয়াত চেলফি তুলিছে। আৰু কাৰণ যিহেতু অতি ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, আমি চেষ্টা কৰিম যাত্ৰীসকলৰ সৈতেও কিছু কথা পাতিবৰ বাবে, যে তেওঁলোকে এই কনচেপ্টটো কেনেকৈ গ্ৰহণ কৰিছে। বাইদেউ অকণমান আহিবচোন। বাইদেউ, ষ্টেচনটোৰ বৰ ভালকৈ সজাই পৰাই তুলিছে, কেনেকুৱা লাগিছে? বহুত ভাল, বহুত ভাল লাগিছে। মই বঙালী হওঁ, মই অসমীয়া ভালকৈ ক'ব নোৱাৰোঁ। এইটোৱে বহুত ভাল লাগিছে। আগৰ পৰা এতিয়া বহুত ভাল হ'ল। আশা ৰাখি আৰু ভাল হ'বই আগতে। আপুনি অকণমান আহকচোন, নামি আহক অকণমান। ষ্টেচনটো আগতকৈ ভাল লাগিছেনে? হয়, বহুত ভাল লাগিছে। আজি আহিছোঁ ফাৰ্ষ্ট টাইম, বহুত ভাল লাগিছে দেখি। এনে চাবলৈ আহিছে? নাই, মোৰ মা যাব আজি, গুৱাহাটী যাব, তো এৰিবলৈ আহিলোঁ আৰু ড্ৰপ কৰিব আহিছোঁ। এয়া যাত্ৰীসকলৰ মনোভাৱ, কি ক'ব খুজিব, কেনেকুৱা লাগিছে ষ্টেচনটো? ষ্টেচন আগতকৈ ভাল হ'ল, কি ক'ম আৰু, বঢ়িয়া। আমি কৈছোঁ যে কেৱল যাত্ৰীসকলৰ বাবে নহয়, যাতে ইয়াৰ যিসকল সাধাৰণ লোক তেওঁলোকেও যাতে আহি কিছু সময় অতিবাহিত কৰিব পাৰে, সেই কথাটোৰ ওপৰত গুৰুত্ব দিয়ে চিটি ষ্টেচন কনচেপ্ট দিয়া হৈছে। আৰু চিটি ষ্টেচন কনচেপ্ট দি এই হয়বৰ গাঁও ষ্টেচনটো মুকলি কৰা হৈছে। অসমত প্ৰায় 50টাৰো অধিক ষ্টেচন এইদৰে আধুনিকীকৰণ কৰা হ'ব। আমি সন্মুখৰ ভাগৰ দৃশ্য দেখুৱাইছোঁ। অসমৰ শিল্প সংস্কৃতি যাতে এটা ৰূপ দিব পাৰে, বিশেষকৈ মাজুলীৰ মুখা শিল্পৰো এটা আৱাস ইয়াত দিয়া হৈছে।
আৰু আমি আশা কৰিম চেষ্টা কৰিম যাতে এই ধৰণৰ যিটো কনচেপ্টৰে এই প্ৰায় 16 কোটি টকা ব্যয়েৰে যিটো ষ্টেচন নিৰ্মাণ কৰা হৈছে আধুনিকীকৰণ কৰা হৈছে এই কনচেপ্টৰে যাতে ষ্টেচনটো ভালকৈ থাকে আৰু সকলোৱে যাতে চাফ চিকুণতা বজাই ৰাখি নিয়ম শৃংখলা বজাই ৰাখি যাতে ষ্টেচনটো সদায় জাকত জিলিকা কৰি ৰাখে